তো ফাইনেলি চালোঁ চিকাৰ। তো কেনেকুৱা হ'ল কথা পাতোঁ আহক। নমস্কাৰ বন্ধুসকল, মই ৰাকেশ আৰু আপোনালোকে চাই আছে ৰিভিউ ৰাকেশ। 9:55 শ্ব' আছিলে চেণ্ট্ৰেল মল চিটি পলিচত। গৈ মনটো বেছি ভাল লাগিলে কাৰণ গোটেই চিনেমা হল হাউচফুল হৈ আছিলে। মুভিখনৰ যদি কথা ক'ব লাগে, মুভিখনৰ টাইম হৈছে 2 ঘণ্টা 30 মিনিটৰ। মুভিখনৰ যদি ষ্টৰীৰ কথা ক'ব লাগে, মুভিখনৰ ষ্টৰীটো বহুত বেছি ধুনীয়া, য'ত ড্ৰামা আছে, ৰোমাঞ্চ আছে, একশ্যন আছে, কমেডি আছে। আপোনালোকে চাই মুভিখন কেতিয়াও নিৰাশ নহয়। এখন ভৰপূৰ কমাৰ্চিয়েল মাছ মছলা মুভি। গতিকে আপোনালোক যাওক আৰু চিকাৰ চাব পাৰে। এজন যুৱকৰ কাহিনী, নাম তাৰ শংকৰ। তাৰ জীৱনত ঘটে এটা ভয়ংকৰ ঘটনা, যাৰ বনে সি যাবলগীয়া হয় ডিব্ৰুগড়ৰ চাহ বাগান এখনৰ পৰা লণ্ডন, আৰু তাৰ লগত যায় তাৰ বন্ধু ৰাহুলে। ৰাহুল আৰু শংকৰে ডিব্ৰুগড় চাহ বাগানৰ পৰা লণ্ডনত গৈ কি কৰে, কেনেকৈ যাবলগীয়া হ'ল, কিয় যাবলগীয়া হ'ল, গোটেইবোৰ যদি আপোনালোকে জানিব লাগে তেনেহ'লে আপোনালোক চাব লাগিব চিকাৰ। তো গতিকে টিকট কৰক আৰু যাওক চিনেমা হললৈ। মই ডিৰেকশ্যনৰ যদি কথা ক'ব যাওঁ, দেৱাংকৰ বৰগোহাঁইৰ এইখন প্ৰথম মুভি আছিলে এজ এ ডিৰেক্টৰ হিচাপে, আৰু তেখেতে এইখন মুভিত তেখেতৰ ডিৰেকশ্যনৰ যিটো কেপাচিটি, সেইটো কেপাচিটি তেওঁ দেখাইছে আৰু বহুত ধুনীয়া হৈছে। এডিটিঙৰ কথা যদি ক'ব যাওঁ, কালাৰ গ্ৰেডিঙৰ কথা যদি ক'ব যাওঁ, চিনেমাটোগ্ৰাফিৰ কথা যদি ক'ব যাওঁ, বহুত বেছি ধুনীয়া হৈছে। যদি VFXৰ কথা ক'ব যাওঁ, VFXে কিছু ক্ষেত্ৰত মই আগতেও কৈছোঁ যে অকণমান ইম্প্ৰুভ কৰাৰ দৰকাৰ আছিলে, আৰু ইম্প্ৰুভ হয়তো নেক্সট মুভিবোৰত হ'ব। আৰু মানে এইটো নহয় যে আপোনাৰ মুভিখনত গোটেইবোৰ VFX বেয়া লাগিছে, কিন্তু 2-এটা চিনত আপুনি VFXটো আপোনাক গম পোৱা গৈছে। তো সেইটোৱে আছে আপোনাৰ নিগেটিভ পইণ্ট। আৰু যদি ছেকেণ্ড হাফতকৈ ফাৰ্ষ্ট হাফটো মই চাওঁ, তো ফাৰ্ষ্ট হাফটো অকণমান মই ষ্টৰি বিল্ড আপৰ কাৰণে অকণমান বেছি টাইমিংটো লগাইছে যেন মোৰ অনুভৱ হয়, মোৰ অনুভৱ দেই। বাকী অভিনয়ৰ ক্ষেত্ৰত আমাৰ জুবিন দা, সিদ্ধাৰ্থ শৰ্মা, আদিল হুছেইন, উৰ্মিলা মহন্ত, ধ্যানী মোহনকে আদি কৰি যিমান কেইজনে আপোনাৰ এক্টিং কৰিছে, চবৰে এক্টিং বহুত বেছি ধুনীয়া হৈছে। আপোনালোকে সিদ্ধাৰ্থ শৰ্মাৰ কমেডি হওক বা জুবিন গাৰ্গৰ 2-এটা কমেডি আছে, চিটুৱেশ্যনেল কমেডি, আপোনালোকে লিটাৰেলি হাঁহিব লাগিব। কিছুমান ক্ষেত্ৰত কমেডিবোৰ বেছি ধুনীয়া হৈছে, কিছুমান ক্ষেত্ৰত কমেডিবোৰ কম ধুনীয়া হৈছে। বাট অভাৰঅল মুভিখন আপোনাৰ মই কওঁ যে অসমীয়া ফিল্ম হিচাপত বহুত বেছি ধুনীয়া হৈছে। মুভিখনত কেইটামান আপোনাৰ চিটুৱেশ্যন আছে, যিবোৰ চিটুৱেশ্যন আপুনি নিজকে মানে আপোনাৰ ইম'চনেলটো আপুনি ঢাকি ৰাখিব নোৱাৰে, কেতিয়াবা ভাল লাগি যায় আপোনাৰ মনটো। ফিল্মখনৰ মেক্সিমাম শ্বট বাহিৰত হৈছে। গতিকে আপোনালোকে যেতিয়া থিয়েটাৰিকেল এক্সপিৰিয়েঞ্চ কৰিব ন, আপোনালোকে মুভিখন চাই বহুত বেছি ভাল পাব। এখন অসমীয়া মুভি হিচাপত নহয়, এখন ভাল মুভি হিচাপত আপোনালোকে যাব পাৰে চাব। তো যাওক, আপোনালোকে চাওক, কেনেকুৱা পায় মোকো জনাব। আহিছোঁ।